হয়, নিশ্চয়কৈ আজি আমি গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ সূৰ্য ঘৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰীৰ যি আঁচনি আছিল সেই আঁচনি আজি শুভ আৰম্ভ কৰিছোঁ। এই আঁচনিৰ যোগে গুৱাহাটীৰ বহুখিনি ৰাইজে তেওঁলোকৰ সৌৰশক্তি যোগেদি তেওঁলোকৰ ঘৰত বিজুলী বাতি লগাব পাৰিব। সেয়ে আজি গুৱাহাটী পৌৰ নিগমে এখন গাড়ী বা ৰথ মুকলি কৰিছে, যিটো গুৱাহাটীৰ চুকে কোণে গৈ সেই আঁচনিৰ বাবে ৰাইজক সজাগতা কৰিব। এই ৰাইজক সজাগতা কৰাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ লগে লগে উজান বজাৰ আৰু ছুপাৰ মাৰ্কেটত তাতে আমি দুটাকৈ কেন্দ্ৰ আমি মুকলি কৰিম, য'ত ৰাইজে এই সৌৰশক্তিৰ বিষয়ে গম পাব আৰু এই সৌৰশক্তি তেওঁলোকে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। এই সৌৰশক্তিৰ আঁচনিৰ যোগেদি যোনে 1 কিলোৱাট বিজুলী যোগান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰে তেওঁলোকক 33,000 টকা তেওঁলোকক ছাবচিডি দিব। 2 কিলোৱাট শক্তি লোৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিলে 64,000 টকা তেওঁলোকক ছাবচিডি দিব। আৰু যোনে 3 বা তাতকৈ অধিক সৌৰশক্তি উৎপাদনৰ কাৰ্যসূচীৰে তেওঁলোকৰ গৃহত এই বিজুলী বাতি লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব, তেওঁলোকে প্ৰায় 86,000 টকা তেওঁলোকে ছাবচিডি পাব। তো এই ধৰণৰ ব্যৱস্থাৰে সকলোকে আপোনালোকৰ জৰিয়তে সকলোকে এই গুৱাহাটীবাসী ৰাইজক এই সৌৰশক্তিৰ বা সূৰ্য ঘৰৰ আঁচনিৰে তেওঁলোকে সৌৰশক্তি প্ৰয়োগ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। গুৱাহাটী পৌৰ নিগমে এক সিদ্ধান্ত আগতে লৈছোঁ। আমাৰ ইয়াৰ যিটো নতুন কাৰ্যালয় পৌৰ সেৱা ভৱনৰ 6ষ্ঠ মহলত আমি যেতিয়া আমাৰ নতুনকৈ মহল আমি নিৰ্মাণ কৰিম, তাতে আমি সৌৰশক্তিৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। এই সৌৰশক্তিৰে গোটেই অফিচটোৱে আমি সৌৰশক্তিলৈকে আমি ৰূপান্তৰিত কৰিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। এই ধৰণৰ ব্যৱস্থাৰে যিসকল মধ্যবিত্ত শ্ৰেণীৰ আমাৰ পৰিয়াল আছে তেওঁলোকে বিজুলী বাতিৰ যি আমাৰ বিল আছে সেই বিলৰ পৰা বহুখিনি ৰেহাই পাব আৰু তেওঁলোকেও এই বিজুলী বাতি তেওঁলোকে উৎপাদন কৰিব পাৰে। কাৰোবাৰ যদি বিজুলী এই সৌৰশক্তিৰ দ্বাৰা বিজুলী উৎপাদন কৰাৰ ক্ষেত্ৰত বেছিকৈ উৎপাদন হয়, তেনেহ'লে সেই সৌৰশক্তিৰ বিজুলী ক্ৰয় কৰি আনক দিয়াৰ কাৰণে ব্যৱস্থা কৰিব। তাৰ পৰিৱৰ্তে তেওঁলোকে সেই ইউনিটৰ পইচা পাব। তো এনেধৰণৰ ব্যৱস্থা এই আঁচনিত আছে। নিশ্চয়কৈ এইখিনি আমাৰ ৰাইজে আঁকোৱালি ল'ব বুলি মই আশা কৰিছোঁ। গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকলৰ লগত এই আঁচনিৰ বিষয়ে আজি আমি আলোচনা কৰি পাৰিষদসকলৰ নিজৰ নিজৰ ৱাৰ্ডত এই আঁচনিসমূহ সুন্দৰভাৱে দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। আমি আশা কৰিছোঁ সমূহ গুৱাহাটীবাসী ৰাইজে এই ধৰণৰ আঁচনি গ্ৰহণ কৰি সৌৰশক্তিৰ দিশে আমি গতি কৰিব লাগে আৰু গুৱাহাটীৰ যিটো আমাৰ বিজুলী বাতিৰ সমস্যা আছে এই সমস্যাখিনি আমি বহুখিনি আমি যে লাঘৱ কৰিব পাৰোঁ এই সৌৰশক্তিৰ দ্বাৰা, তাৰ কাৰণে আমি কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।